সকলোকে নমস্কাৰ জনাইছোঁ। মই যোৰহাট বগামুখৰ ৰূপান্তৰ। আজি মোৰ ভণ্টি কৰিশ্মাৰ খবৰ ল'বলৈ এগৰাকী আইতা আহিছে বহুত দূৰৰ পৰা। তেওঁ আহিছে চাৰিঙীয়া গাঁৱৰ পৰা। 105 বছৰ বয়সত ভৰি দিয়া পাছতো গাড়ী মটৰলৈ অপেক্ষা নকৰি তেওঁ আহি খবৰ লৈছেহি ভণ্টি ভাগৰ। তাকে কৈছোঁ, ভাবিব নোৱাৰা এটা বয়স অতিক্ৰম কৰিছে, তথাপিও ভাগৰি পৰা নাই, তথাপিও অকণো কোনো ক্ষেত্ৰতে হতাশ হোৱা নাই। সেইগৰাকী হৈছে এইগৰাকী আইতা। আইতা, প্ৰথমে আপুনি কেমেৰাৰ সন্মুখলৈ চাই আপোনাৰ নামটি কওক। মালতী দত্ত। মালতী দত্ত। মই পুনৰ কৈছোঁ, মালতী দত্ত 105 বছৰ বয়সহে গৰকিলে। আচলতে আপোনালোকৰ স্বাস্থ্যবিলাক যে ইমান ভাল হৈ থাকে, কি কাৰণে হৈ থাকেনো আইতা? আমাৰ আজিকালি মানে ধৰক বৰ বিশেষ দিন চোন নাযায় মানুহ, আচলতে নাযায় বুলি ক'লে ভুল হ'ব, বেমাৰত পৰে বা অসুখত পৰে। আপোনালোক ইমান টচবজীয়া হৈ আছে, কি কাৰণে টচবজীয়া হৈ আছে? আচলতে কি খানা খায়? খানা খোৱাৰ ওপৰত কিবা আছে নেকি? খানা খোৱাৰ ওপৰত আগৰ চব বস্তুবোৰ আছিলে পাবলৈ, আজিকালি পাবলৈ নাইকিয়া হৈছে। মাছ পুঠি খুব এসপ্তাহৰ মূৰেহে খাবলৈ পায়। হয় হয়, বাৰু সেইবিলাক একো নাই। ভণ্টিজনীৰ আশীৰ্বাদ দিয়াৰ লগতে আমাৰ ঘৰখনকো আশীৰ্বাদ দিয়ক, আমি যেন সদায় ভালে থাকোঁ। আপুনি এষাৰ কথাই কওক, আমি সদায় যেন ভালে থাকোঁ আৰু আমি ভাল ভাল দিশত যেন আগবাঢ়ি যাব পাৰোঁ। ভণ্টিও যাতে ভৱিষ্যত উজ্জ্বল হওক তাৰে কামনা কৰক। মই নাতিজনীকো কামনা কৰিছোঁ ঈশ্বৰে যে এতিয়া যেনেকৈ মোৰ মনত আনন্দ লাগিছে, আগৰকৈ চিৰদিন সুখেৰে খাই আনন্দমতে থাকি ঈশ্বৰে ৰক্ষা কৰিলেহে ভাল পাওঁ। আৰু তোমালোককো যেন আমাৰ লেখীয়া বয়স হৈ মোৰ চুলি যিমান আয়ুসক সিমান, আৰু ভগৱানে ভালেই কৰিলে ৰাখক এই সমাজত থাকিবলৈ। হয় হয় হয়, সঁচাই ভাল লাগিলে আইতাগৰাকীৰ আশীৰ্বাদ ভাগ পাই। শেষত আমি সকলোকে ধন্যবাদ জনাইছোঁ। আইতা, ধন্যবাদ জনাওক। ধন্যবাদ জনাওক আপুনি। ধন্যবাদ বুলি ক'লে হ'ব। ধন্যবাদ 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 ধন্যবাদ।